নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ্ভাগৱত গীতা এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। অথ দ্বিতীয় অধ্যায় শ্লোক সংখ্যা 48 অয়োগন্থঃ কুরু কর্মাণি সঙ্গম ত্যক্ত্বা ধনঞ্জয় সিদ্ধ সিদ্ধুঃ সমুভূত্বা সমত্বম যোগ উচ্যতে। সৰলাৰ্থ যোগত থাকি অৰ্থাৎ অবিচলিত মনেৰে আসক্তি ত্যাগ কৰি কৰ্ম কৰা। হে ধনঞ্জয়, কৰ্মত কৃতকাৰ্যতা আৰু অকৃতকাৰ্যতা এই দুয়োটাকে সমানভাৱে অৰ্থাৎ একে মনোভাৱেৰে গ্ৰহণ কৰা। এই সমতাৰ নামেই যোগ। সৰল পদ্য ভাঙনি। যোগে অৱস্থিত হৈ সংগ পৰিত্যাগ কৰি কৰ্ম কৰা তুমি ধনঞ্জয়। সিদ্ধি আৰু অসিদ্ধিত যিটো সমভাৱ থাকে তাকে যোগ বুলিয়া কয়। শ্লোকভাগৰ তাৎপৰ্য ব্যাখ্যা। যোগ কি? যোগ মানে যোগ কৰা বা জোৰা লগোৱা। গীতাত 18টা অধ্যায় আছে। প্ৰত্যেক অধ্যায়ৰ নামেই যোগ। বিষাদ যোগ, জ্ঞান যোগ, কৰ্মযোগ, সন্ন্যাস যোগ, ভক্তি যোগ, মুখ্য যোগ আদি। ইয়াত যোগ শব্দই মানুহৰ বিক্ষিপ্ত বা বিচলিত আত্মাক পৰমাত্মাৰ লগত সংযোগ কৰা বুজাইছে। যোগৰ এই ধাৰণাটো এটা সৰল বা সহজ ধাৰণা। যোগৰ এটা গভীৰ অন্তৰ্নিহিত অৰ্থ আছে। সেই অৰ্থত যোগে সমতা বুজায়। সমতং যোগ উচ্যতে। এই সমতা কি? এই কথা আলোচনা কৰাৰ আগতে আমি যাব বিচাৰিছোঁ এই শ্লোকভাগৰ প্ৰসংগটোলৈ। অৰ্থাৎ কি কথা ক'বলৈ গৈ ভগৱানে এই শ্লোকভাগ এই ঠাইত উপস্থাপন কৰিলে। অৰ্জুনৰ মনত আহি থকা এটা জটিল প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ভগৱানে এই কথাখিনি কৈ আছে। অৰ্জুনৰ প্ৰশ্নটো হ'ল হত্যা, বিশেষকৈ বংশ হত্যা, পিতৃহত্যা, মাতৃহত্যা, গুৰু হত্যা, বংশৰ পূজনীয়সকলক হত্যা কৰা। এইবোৰ অপৰাধ মানে পাপ কৰ্ম হয় নে নহয়? মোৰ বংশই, মোৰ পিতৃয়ে বা মাতৃয়ে, মোৰ গুৰুৱে কৰিব পৰা এনে কিবা জঘন্য কাৰ্য থাকিব পাৰে নেকি যাৰ বাবে মই তেওঁক বধ কৰিবও পাৰোঁ? অৰ্জুনৰ মতে তেনে কোনো অপৰাধ থাকিবই নোৱাৰে। এই কথাখিনিৰ উত্তৰ দিবলৈ গৈ ভগৱানে প্ৰথমে সাংখ্য যোগৰ কথা ক'লে। অৰ্থাৎ ক'লে যে তুমি হত্যা হত্যা এইবোৰ গাই নাথাকিবা। তুমি কাকো হত্যা কৰিব নোৱাৰা। যিহেতু আত্মা অবৈধ, তুমি আত্মাৰ জ্ঞানেৰে পৰিপূৰ্ণ হোৱা, তেতিয়া তোমাৰ বাবে হত্যা আৰু অপৰাধ বা পাপ হৈ নাথাকে। যাৰ আত্মাৰ জ্ঞান নাই তাৰ বাবেহে হত্যা পাপ কাৰ্য। ইয়াৰ পাছতে তেওঁ বুদ্ধিযোগৰ কথা ক'বলৈ আৰম্ভ কৰিলে। বুদ্ধিযোগ মানে কৰ্মযোগ। কৰ্মযোগ মানে নিষ্কাম কৰ্মযোগ। ইয়াৰ অৰ্থ হ'ল কৰ্ম মাত্ৰেই, লাগে হত্যাই হওক, খেতি বাতি, ভাত ৰন্ধা, ঠাই সৰা, ঘৰ মোচা আদি সৰু সুৰা কামেই হওক, সকলোতে পাপ আৰু পুণ্য জড়িত হৈ থাকে। পাপ মানে অপৰাধ, দোষ, কাৰোবাৰ বা সমাজৰ হানিকাৰক কাৰ্য। পুণ্য মানে
নিজৰ বা দেশৰ বা দহৰ উপকাৰত অহা ভাল কাৰ্য। গতিকে মূল বিষয় মানে নিষ্কাম কৰ্মযোগৰ বা বুদ্ধিযোগৰ মূল সূত্ৰটো হ'ল এনেধৰণৰ কৰ্ম কৰাৰ এটা ব্যৱস্থা য'ত কৰ্মটো সুন্দৰভাৱে সম্পাদিত হয়, অথচ কৰ্মটোত উৎপন্ন হোৱা ভাল আৰু বেয়া দুয়োটা ফলেই কৰ্তাজনৰ আত্মাত জড়িত নহয়। কৰ্তা মানে কামটো কৰোতাজন তাৰ লগত জড়িত নোহোৱাকৈ থাকে। কৰ্তাজনো কামৰ ফলটোত জড়িত নোহোৱাকৈ কিয় থাকিব লাগে? ইয়াৰ উত্তৰটো দিছে কৰ্মবন্ধন বুলি। কামৰ ফলৰ প্ৰতি আসক্তিয়ে আত্মাক বন্ধন কৰে, অৰ্থাৎ আত্মা পৰমাত্মাৰ পৰা এৰাই আহি সংসাৰ চক্ৰত সাঙুৰ খাই পৰে। এই শ্লোকত এতিয়া ভগৱানে অৰ্জুনক ক'ব খুজিছে যে তুমি সকলো কৰ্ম যোগত অৱস্থিত থাকি কৰা। তেতিয়া আনহে নালাগে নৰহত্যাৰ দৰে জঘন্য পাপ কৰ্ম কৰিব লগা হ'লেও তাৰ পাপৰ ভাগ তোমাৰ গাত নালাগিব। অৰ্থাৎ তেতিয়া তুমি বংশ হত্যা, গুৰু হত্যা, পিতৃহত্যা আদি পাপৰ পৰাও মুক্ত হৈ থাকিব পাৰিবা। তেনেহ'লে এই উপায়টো কি? সেইটো উপায়ৰ নাম দিয়া হৈছে যোগ। যোগ মানে সৰল অৰ্থৰ যোগ নহয়, গভীৰ অৰ্থৰ যোগ, অৰ্থাৎ সমত্বং, সমতা। এই সূত্ৰটো কি তেনেহ'লে? প্ৰথম কথা, আসক্তি ত্যাগ। আপুনি হয়তো ভাবিছে মানুহ মাৰিলেও পাপ নলগা এনে উপায় যদি আছে তেনেহ'লে দেখোন বহুত ভাল কথা। ডকাইতি কৰিও বহুত চহকী হ'ব পৰা যাব। কথাটো তেনে নহয়। কামটো আসক্তি ত্যাগ কৰি কৰিব লাগিব। অৰ্থাৎ মানুহজনক মাৰিলে মোৰ কি লাভ হ'ব, সেইবোৰ ভাৱ মনলৈ নানিহে কৰিব লাগিব। অৰ্থাৎ আত্মৰক্ষা বা পৰোপকাৰ এই দুটা কাৰণত আপুনি নৰহত্যা কৰিব পাৰিব। দ্বিতীয় কথা, সিদ্ধি আৰু অসিদ্ধিত সমভাৱ। কামটোত কৃতকাৰ্য হ'লে যি ভাৱ থাকিব, অকৃতকাৰ্য হ'লেও সেই একেই ভাৱ থাকিব লাগিব। মানে কামটো সফল হোৱা বা নোহোৱাত আপোনাৰ মনৰ ভাৱ জড়িত হৈ থকা নাই। মন বেলেগ ঠাইতহে আছে, ঈশ্বৰত বা আত্মাৰ লগতহে জড়িত হৈ আছে। এই ধৰণে সিদ্ধি আৰু অসিদ্ধিত মনৰ ভাৱ একে সমান ৰাখিব পৰা মানসিক অৱস্থাৰ নামেই হৈছে যোগ। গতিকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।